হাই গাইজ, কি খবৰ? মোৰ ভালে বৰ্তমান। আমি আহিছোঁ ডুমৰীয়া, গতিকে এই ভণ্টিজনী ঘৰত আহিছোঁ, আমাৰ খুৰা ছোৱালী। এতিয়া তাই বোলে অকণমান ফুৰাবলৈ লৈ যায়। কিবা কি ফেক্টৰী আছে, কোম্পানী আছে বোলে, ফেক্টৰী নহয় আৰু কোম্পানী আছে। গতিকে অকণমান চাই আহোঁ, চাই আহি পেলাই আকৌ ঘৰত আহিম আৰু। আগবেলাটো গোটেই বৰষুণেই হৈ আছে, গতিকে ব'লকচোন অকণমান সিহঁতৰ ঠাইখিনি দেখাই দিম। এফালে আমাৰ মাহীও আহিছে। এইপিনে ক'লৈ যায়নো? এনেকৈ পাঠশালা যাব পাৰিবি, ষ্টেচনত উঠিব পাৰি। আকৌ এফালে আমি জা-জোৱালী দুজনী আহিছিলোঁ দেই, আৰু এই মাহী আহিছিলে। গতিকে অকণমান সেইখিনিও চাওঁগৈ। আৰু মোৰ বহুত চৰ্দি হৈ আছে, তথাপিও এই ডিঙিত এখন মাৰি আহিছোঁ, মানে কি বতাহ বহুত ন। মই ভিতৰত থাকোঁতেও স্কাৰ্ফটো লৈ আছিলোঁ, এতিয়া অকণ ওলাই আহিছোঁ কাৰণে স্কাৰ্ফখন থৈ আহিছোঁ আৰু এখন মাৰি আছোঁ। পূৰা কফ হৈ গৈছে, পূৰা ঠাণ্ডা। মই এটা বস্তু দেখাম, দেখিছেনে? পাতা গুটি বহুত ধুনীয়া হ'ব মছলা পিছাকৈ। মই ইয়াৰ পৰা দুটা লৈ যাম আৰু সৰু সৰু 2-3টামান লৈ যাম। ইমান ভাল লাগিছে মোৰ এইকেইটা, বুজিছা? কাৰোবাক লাগে যদি আহিব আৰু পাতা গুটি লৈ যাবহি। কি মই জানো, এইটো লৈ যাম, লৈ যাবি পাতা গুটিৰ কাৰণে মই এইটো লৈ যাম। একদম মৰিগাঁও ডিষ্ট্ৰিক্ট। এইজোপা কি গছ দেখিছা নাই? ইমান ধুনীয়া দেখিবলৈ। আৰু এই ফুলটো দেখিছানে? ইমান ধুনীয়া লাগিছে। এটা ছিঙি দিওঁ। বৰষুণ পৰি আছে যে গোটেই, দেখিছেনে? ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু দেখাম, গতিকে অকণমান আগবাঢ়িছোঁ, চাই গৈ থাকিব বাৰু। পথাৰখনতো দেখাই দিছোঁ। এইটো হৈছে পানী দেখি, ইয়াৰ পৰা পানী যায়। আৰু এয়া দেখিছে কি লিখা আছে? দেখাবলৈ অকণমান দেখাই দিব। চাইনবোৰ্ডখন দেখা পাইছে নে নাজানো, মই কিন্তু পোহৰ বহুত হৈ আছে যে গতিকে দেখা পোৱা নাই। আৰু ইয়াৰ পৰাই পানী ছাপ্লাইটো যায়, গতিকে অকণমান তাকো দেখালোঁ। আৰু কিবা ফেক্টৰী আছে বোলে, ফেক্টৰীটো অকণমান আপোনালোকক দেখাম, তাকো চাব। এফালে দেখিছেনে? এইটো ঘৰ, এইটো হেৰিয়ৰ কাৰণে বনাই আছে, জুচ। কি জুচ বনাই সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, গতিকে জুচ বনোৱা ফেক্টৰী হ'ব এইটো। এইটো বহুত ডাঙৰ হয়। সেইটো চাইডে এফালে হ'ল সন্মুখৰ ছাইডটো, পিছফালে মানে বহুত দীঘল হয়, প্ৰায় 5-6 বিঘামানৰ এটা হল বনাই আছে, মানে ঘৰটো আৰু বনাই আছে, কিন্তু তাতকৈ বেছি আছে আৰু অলপ আছে। এইটো দেখাই দিওঁ বাৰু মই কেমেৰাটো ঘূৰাই পেলাই। সেইটো তাৰ লগতে আছে, এইটো তাঁৰ ফেক্টৰী, তাঁৰ বনাই। গতিকে সেইটো অকণমান ভিতৰলৈ যাব নিদিলোঁ, মই বাহিৰৰ পৰিৱেশটোকে দেখাম, সেইটোও চাব। এফালে এয়া চাইকেল চলাই গৈছে যে দেখিছেনে? তেখেতে ফেক্টৰী কি হয়, তেখেতে চিকিউৰিটি ন, তেখেত চিকিউৰিটি, কিন্তু চাইকেল চলাই গৈ আছে। তেখেতৰ লগতে গৈ পেলাই অকণমান দেখাম বাৰু। এইটো হ'লে গোটেইটো বাহিৰৰ পৰিৱেশটো, এইটো দেখিছেনে? মোৰ গামোচাখন উৰি আছে, বহুত গা বেয়া, তথাপিও মানে আহিছোঁ। ফালে চাওক, এইটো এইবিলাক দেখিছেনে? কিমান বস্তু পৰি আছে। এফালে দেখিছেনে? তেওঁলোকে কাম কৰিয়ে আছে। অলপ অলপকৈ আপোনালোকক দেখাই দিম বাৰু, ভিতৰটোত আহিছোঁ। এইবিলাক দেখিছেনে? ভিতৰত সোমাই আহিলোঁ তেখেতৰ লগতে, আহি পেলাই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ কি ধৰণে বনাই মই নাজানিম চাগে, আজি বনোৱা নাই, তথাপিও এইটো দেখাবলৈ কৰিছোঁ।
অকণমান মই আপোনালোকৰ কথা সুধিম এইটো বনোৱা কিমান দিনমান হৈছে কৈ দিয়ক কিমান দিন হৈছে 2 বছৰ হ'ল কেনেকুৱা ধৰণে বনাইছে কি বনাইনো ইয়াত এতিয়া এই গুণা আৰু তাত জীয়াই আৰু এই দুটাই সেই দুটাই বনায় গুণাটা আৰু জীয়া সেই দুটাই বনাই বোলে গতিকে ভিতৰটোত আৰু অকণমান দেখাই দিওঁ আৰু তাৰ লাগে যদি ইয়াত আহিব এইখিনি কি জেগা বুলি কয় ঠাইখিনি পাঠশালাই কয় ন এইখিনি বাহিৰৰ পৰা পাঠশালা এনে আমাৰ ডুমুৰীয়া বাহিৰৰ পৰা বোলে পাঠশালা এনে ডুমুৰীয়া হয় গতিকে ইয়াত কিবা ৱেল্ডিং কৰা নিচিনা পাইছোঁ তাকো অকণমান দেখাই দিম বাৰু দেখিছেনে ভিতৰটো বহুত মস্ত হয় এইফালে কেনেকুৱা ধৰণে প্ৰচেষ্টা কৰি আছে তেওঁলোকৰ পৰা অকণমান জানিব চেষ্টা কৰিম কেনেকুৱা ধৰণে কি কৰি বনায় অকণমান ওচৰত কৈ দিয়কচোন बड़ा तार बनेगा और जो है ये जीआई का तार जो बिजली का लगी है केबल उसका तार बनेगा और अब जो सरिया वरिया जैसे मान लो लिफ्टर नहीं होता है तो काला तार वही बनेगा ये सारी मशीनें काला तार का ये जीआई है ये बहुत बड़ी कंपनी है इसका बैठाने वाला नहीं ঠিক আছে আৰু এজনৰ পৰা শুনিবলৈ বিচাৰিম তেওঁ কেনেকৈ ধৰণৰ কি কৰে আপুনি অকণমানকৈ কিবা কৈ দিয়ক হয় নমস্কাৰ এইটো আপোনাৰ জিআই প্লাণ্ট হয় আৰু প্লাছ কলাতাৰ যোনটো সেইটো আপোনাৰ একদম ভাটি আছে ভাটিৰ পৰা আহিব আহি পেলাই আপোনাৰ এচিড আছে পানী আছে আহি পেলাই আপোনাৰ আহি পেলাই মেচিনত এই মটৰ চলিব তাৰপিছত আপোনাৰ এই মেচিনৰ পৰা মালটো ওলাই যাব আজি বনোৱা নাই নেকি নাই এইটো বৰ্তমান কাম চলি আছে কিন্তু ৰানিং হোৱা নাই ৰানিং হ'বলৈ আৰু 15 দিনমান লাগে আৰু এইটো আপোনাৰ এইটো আমাৰ কলাতাৰ যোনটো আছে এইটো কলাতাৰৰ মেচিন আপোনাৰ এই একদম ডাঙৰ কইল যোনটো আহিব কইল আহি পেলাই ডাঙৰ মেচিনত চলিব তাৰপিছত ভাটি হ'ব এলিলিং হোৱাৰ পিছত আমাৰ 22 গেজ বনি গৈছে যোনটো আমাৰ বৰ্তমান বিল্ডিঙৰ কাৰণে ৰদ যে বান্ধে কলাতাৰ সেইটো ইয়াতে গতিকে তেওঁলোকে মুখে শুনিলে আৰু যদি 15 দিনৰ পিছত যদি আহিলোঁ হয় গতিকে আপোনালোকক বনোৱা মই দেখাই দিব পাৰিলোঁ হয় গতিকে পিছত যদি আকৌ আহোঁ তেতিয়া মই বনোৱা দেখাম বাৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ গতিকে বাই বাই